আমি আগতে এখন আইন আনিছিলো যে যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলো। এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছো আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোই গোমাংস বিক্ৰী কৰিব নোৱাৰিব। এইটো প্ৰয়োজন আছিল অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো লৈছে। বিৰোধী বা কোন আমি এতিয়ালৈকে ধৰিবই পৰা নাই। কথাটো এইটোৱে চবে নিজকে বিৰোধী বুলি ভাবে। এতিয়া 4-5টা দলে নিজকে বিৰোধী বুলি ভাবি আছে। আমি এটা কথা জানো যে এইবাৰ আমাৰ যিমান আসন আছে অহা বছৰ তাতকৈ আসন বৃদ্ধি হ'ব আৰু তাৰ কাৰণে আমি কাম কৰি আছো। গতিকে আমি মানে ইয়াত যে আৰু কোনোবাই চৰকাৰ বনাব এই কথাটো কেতিয়াও ভবাই নাই। আমি ভাবি আছো যে আমাৰ আসনখিনি কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু 100% নিশ্চিত যে অহা নিৰ্বাচনত ইয়াতকৈ আসন আমাৰ বৃদ্ধি হ'ব। পঞ্চায়তত সাধাৰণতে কি হয়, পঞ্চায়তত আমাৰ কোনো দলৰ মিত্ৰতাৰ কথা নাথাকে। মিত্ৰতাৰ কথাটো এনেকুৱা যে ৰাজ্যিক পৰ্যায়ত আমি মিত্ৰতাৰ কথা নকওঁ। স্থানীয় পৰ্যায়ত বিধানসভা পৰ্যায়ত বা জিলা পৰ্যায়ত বা মানে পঞ্চায়ত পৰ্যায়ত যদি কোনোবা মিলা-মিছা কৰি আমাৰ মিত্ৰ দলে খেলে আমাৰ তাত বাধা দিবলৈ নাই, আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাজ্যিক পৰ্যায়ত মিত্ৰতাটো মানে যিটো মিত্ৰতা বিধানসভা বা লোকসভাত হয় তেনেকুৱা ৰাজ্যিক পৰ্যায়ত মিত্ৰতাটো নাথাকিব। কিন্তু দলীয়ভাৱে বিভিন্ন ঠাইত কোনোবা জিলাত মিলি ল'ব পাৰে, কোনোবা সমষ্টিত মিলি ল'ব পাৰে। মিলাত সেইটোতো আপত্তি। উপজিলাটো ঘোষণা হ'ল আৰু উপজিলা কাৰ্যকৰী এইকাৰণে যে বিহু উপজিলাৰ সদৰ স্থানক লৈ 2-এটা অঞ্চলত বিতৰ্ক আছিল আৰু সেই বিতৰ্কটো ঠিক নকৰালৈকে উপজিলাৰ সদৰটো উপজিলাটো ঘোষণা হৈছে, উপজিলা আৰম্ভ হৈ গৈছে। এতিয়া উপজিলাৰ কাৰ্যালয়টো নলবাৰী DC অফিচৰ পৰা চলি আছে। উপজিলাৰ সদৰটো উপজিলাৰ কাৰ্যক্ৰম উপজিলা বনিছে, উপজিলাৰ জিলা মানে উপজিলা আয়ুক্ত হৈছে, তাৰ কাম আদি ইত্যাদি তাৰ আৰম্ভ হৈছে। কেৱল উপজিলাৰ সদৰটো ক'ত হ'ব এই কথাটো লৈ যেতিয়া দুটা অঞ্চলৰ মাজত কিছু বিভেদ আছিল, সেইকাৰণে সেই বিভেদটো ঠিক নোহোৱালৈকে এতিয়া উপজিলাৰ কাৰ্যালয়টো নলবাৰী জিলা কাৰ্যালয়ৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা চলি আছে। বিহুত মোৰ প্ৰয়াত পিতৃৰ সোঁৱৰণত এখন খেল কৰিছে আৰু আজি মই আহি সঁচাকৈ খুব আনন্দ অনুভৱ কৰিছোঁ যে সকলোৱে উৎসাহেৰে এই খেল উপভোগ কৰিছে আৰু এটা সুন্দৰ পৰিৱেশ। আৰু আমি সদায় বিচাৰোঁ যে বিশেষকৈ মানে মফচলীয়া অঞ্চলে হওক গ্ৰাম্যাঞ্চলে হওক সকলোতে খেলৰ পৰিৱেশ আমি বঢ়াব লাগে। সেইকাৰণে আমাৰ চৰকাৰে খেল মহাৰণৰ পৰা আদি কৰি যথেষ্ট ক্ৰীড়াৰ কাম কৰাৰ চেষ্টা কৰিছে যাতে গ্ৰাম্যাঞ্চল অঞ্চলসমূহত বা মফচলীয়া অঞ্চলত ক্ৰীড়াৰ পৰিৱেশ বৃদ্ধি কৰি যুৱ সমাজক কনষ্ট্ৰাকটিভ কামত আমি লগাব পাৰোঁ। আৰু সেইকাৰণে মই ইয়াৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন সুন্দৰ ক্ৰিকেট খেলৰ আয়োজন কৰি ইয়াত এটা সুন্দৰ পৰিৱেশ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।